সূর্যপুত্র কর্ণ মহাভারত মহানায়ক সূর্য বিজয়ৰ ত্যাগৰ প্ৰতিভূ মহাৰথী কৰ্ণৰ জীৱন গাথা আমি আপোনালোকলৈ আগবঢ়াইছো সূৰ্যপুত্ৰ কৰ্ণ নামে। জীবনের চরম আকাঙ্ক্ষিত যুদ্ধ সমযুদ্ধ প্রতিপক্ষ হত্যা করার আগ মুহূর্তত তই মোৰ দ্বাৰা প্ৰদত্ত সমস্ত শিক্ষা পাহৰি যাবি। সকলো অস্ত্ৰ আৰু সেই অস্ত্ৰৰ প্ৰয়োগ বিধি তোৰ স্মৃতিৰ পৰা বিলুপ্ত হ'ব। ভাগ্যৱত যুৱক, এয়াই মোৰ আশীৰ্বাদ। কৰ্ণক লগত নলগাই বুলি কোনোকিয়াই দিলে কৰ্ণ হস্তিনাত নাই আধা নাই তেতিয়াহ'লে কলৈ যাব পাৰে? হস্তিনাত কৰ্ণৰ সংবাদ দিব পৰা এজনো দেখোন নাই। মই কাৰো পৰা কৰ্ণৰ বিষয়ে বিশেষ একো জানিব পাৰিলো, মাত্ৰ শুনিলো কৰ্ণ কষ্ট শিক্ষা দিবলৈ যে গুৰু দ্ৰোণাচাৰ্য সন্মত নহল। সন্মত নহল কিয়? দুখ কৰ্ণ নহয় দাদা, দুখ আমাৰ। আমি যে ক্ষুদ্ৰ পুত্ৰ বুলি কৰ্ণ কষ্ট শিক্ষা দিবলৈ অমান্তি হল গুৰু দ্ৰোণাচাৰ্য। কি শিক্ষা নামটো বৰ্ণনা কৰোঁ তেখেত যে নিৰুপায়। তোমাৰ ল'ৰা যি ব্ৰহ্মাস্ত্ৰৰ শিক্ষা ভিক্ষা কৰিছিল তেওঁৰ মতে সেই অস্ত্ৰৰ প্ৰয়োগ কেৱল ব্ৰাহ্মণ আৰু উচ্চ বৰ্ণৰ কায়স্থসকলৰ দ্বাৰাহে সম্ভৱ। কিন্তু মোৰ সন্দেহ হয় তেওঁৰ জন্ম ৰহস্যৰ বিষয়ে কৰ্ণই জানিব পাৰিছে। জানিব পাৰিছে? কোনে কৈছে তেওঁক সেই গোপন ৰহস্যৰ কথা? হয়তো তেওঁৰ অন্তৰাত্মা অনুভৱ কৰিছে এই সত্য। তেওঁ অনুভৱ কৰিছে তেওঁৰ পিতৃ মাতৃয়ে তেওঁক ত্যাগ কৰিছিল। ইমান আনন্দ ইমান আদৰৰ মাজত থাকিও কৰ্ণ যে কিমান উদাস কিমান বিমৰ্ষ সেয়া তোমাৰ দৃষ্টিত ধৰা পৰা নাই? সকলোৰে মাজত থাকিও যেন কৰ্ণ অপূৰ্ণ। আত্মদান গুৰুৰ অভিশাপত মোৰ স্বয়ং মুহূৰ্ত অন্ধকাৰ পছন্দ। এই নিবিড় অন্ধকাৰ ভয়ত হোৱাটো তিলে তিলে নিজকে দিয়াই মই মোৰ ভাগ্য দেৱতাৰ প্ৰাৰ্থনাৰ পাত্ৰ পূৰ্ণ কৰি দিম আৰু তাৰপিছত মৃত্যুৰ সন্মুখত থিয় হৈ উপহাস কৰি কম, হে দেৱতা, আজি তুমি জয়ী হৈছা। তোমাৰ মহত্বৰ বাবে নহয়, তোমাৰ গৌৰৱ বা তোমাৰ শক্তিৰ বাবে নহয়, তুমি জয়ী হৈছা, বিজয় বিৰক্তিৰ সক্ষম হৈছা। কৰ্ণৰ ইচ্ছা আয়োজন সম্পূৰ্ণ। এতিয়া মাত্ৰ এই যুদ্ধৰ চিন্তা। কৌৰৱৰ প্ৰথম সেনাপতি ভীষ্ম, প্ৰথম চিন্তা। দ্বিতীয় সেনাপতি দ্ৰোণাচাৰ্য, দ্বিতীয় চিন্তা। তৃতীয় চিন্তা সেনাপতি কৰ্ণ। তথাপিতো মণ্ডপ জয়ী হ'বই লাগিব, নহ'লে যে মোৰ উদ্দেশ্য সফল নহয়।
এনে কি মহান উদ্দেশ্য সাধনৰ আয়োজন সম্পূৰ্ণ কৰিবলৈ ওলাইছা দেখোন? অধৰ্মৰ বিনাশ সাধনেই মোৰ উদ্দেশ্য দেৱী। অধৰ্মৰ বিনাশ নে অভাগিনী পুত্ৰীৰ হৃদয় বিদৰৰ আয়োজন মাধৱ? দেৱী, তুমি বীৰ পঞ্চপাণ্ডৱৰ জননী। এই দুৰ্বলতা তোমাৰ শোভা নাপায়। পঞ্চপাণ্ডৱ নহয়, ষষ্ঠ পুত্ৰৰ জননী মই। ভাগ্যৰ দুখত মোৰ জ্যেষ্ঠ পুত্ৰ আজি বহিৰী মোৰ পঞ্চপুত্ৰ। আৰু মই যে তেওঁৰ ভাবি অপৰিচিতা। সঁচাকৈয়ে দেৱী, ভাগ্যৰ দোষত আজি যে কৰ্ণ নিশ্চিত ধ্বংসৰ গঢ়ত। নহয় কিয় ইমান নিষ্ঠুৰ তুমি হ'ব নোৱাৰা। মই যে নিৰ্বায় মাতৃ। মোৰ অপৰাধৰ শাস্তি তুমি কৰ্ণক দিব নোৱাৰা। ধৰ্মজয়, এইটো অনন্তকালৰ শাশ্বত নিয়ম। এই উৎকণ্ঠা পৰিত্যাগ কৰা। এদিন লোকলজ্জাৰ ভৰজাত নদীত বিসৰ্জন দিছিলা, আজি তেওঁ তেনেকৈ বিসৰ্জন দিয়া। তোমাৰ স্মৃতিৰ পৰা বিসৰ্জন দিয়া হতভাগ্য কৰ্ণক। কোৱা দেখক এনে কি মোৰ বিধি দিবি? মোৰ কৰ্ণক ৰক্ষা কৰাৰ কি কোনো উপায় নাই? কোনো উপায় নাই। দুৰ্ভাগ্যৰ সোঁততে গীৰ্জাত নিক্ষেপ কৰিছিলা, আজি আৰু তেওঁক ধৰিবলৈ নাযাবা। ধৰিব নোৱাৰা। তেনে চেষ্টা যদি কৰা, কৰ্ণ আৰু কাষ চাপি যাব। তেওঁ মৃত্যুৰ শীতল কোলালৈ। ধৰিব নোৱাৰো। মোৰ পুত্ৰক মই মৃত্যুমুখৰ পৰা ৰক্ষা কৰিব নোৱাৰো। কিন্তু আজি কেনেকৈ মই কৰ্ণৰ বাসত গৈ থিয় হ'ম? পৰিচয় দিম কি সতেৰে যে মই তেওঁ জন্মদাত্ৰী মাতৃ। হে দিনকৰ, এই সৰ্পনাশী যুদ্ধৰ সন্ধিক্ষণত তুমি আজি ক'ত? পুত্ৰৰ কাৰণে মোৰ এই অশ্ৰু নিৰৰ্থক হ'ব পাৰে, কিন্তু তোমাৰ প্ৰাণ জানো কম্পিত হোৱা নাই। ইমান দিনত কিয় তুমি পাষাণ দেৱতা? এবাৰ উদ্ভাসিত হোৱা, দেখা দিয়ে মোক, ৰক্ষা কৰা মোৰ অভগা পুত্ৰ। ৰক্ষা কৰা তোমাৰ পুত্ৰক দিনকৰ। দীঘল সংঘধ্বনি স্বামী। কুৰুক্ষেত্ৰত মহাযুদ্ধৰ ঘোষণা সংকেত। এফালে ভীষ্মদেৱ, আনফালে অৰ্জুন। দুই সেনা নায়কৰ ৰণৰ চাতুৰিৰে আৰম্ভ সেই মৃত্যুৰ মত্ততাণ্ডৱ। এই যুদ্ধলৈ আপোনাৰ আমন্ত্ৰণ কি সঁচাকৈ নিশ্চিত প্ৰভু? নিশ্চিত পদ্মা, নহ'লে এই কৰ্ণ আজি কিয় কলচ কুণ্ডলীন? শত সহস্ৰ বছৰ তৃপ্ত পিপাসালৈ ধৰিত্ৰী আজি উপস্থিত এই কুৰুক্ষেত্ৰ প্ৰান্তত। কোটি কোটি বীৰ সৈনিকৰ বুকুৰ ৰক্তেৰে ধৰিত্ৰীৰ তৃষ্ণা দূৰ নহয়। তেওঁৰ অপেক্ষা মাত্ৰ এটি জ্বালাময় জীৱনৰ শোণিতলৈ। আৰু সেই জীৱন কাৰ তুমি জানা? মোৰ পদ্মা, তোমার হতভাগ্য স্বামী কর্ণ। মধুসূদন, এয়া তুমি কি কৰিলা? মধুসূদন, মানুহ বিপদত পৰিলে ত্ৰাহি মধুসূদন বুলি চিঞৰে। আজি তুমি কাক মাতিছা পদ্মা? তোমার মধুসূদনেই যে চক্রান্ত নায়ক। মই বিশ্বাস নকৰো। তুমি বিশ্বাস নকৰিলে সত্য যেন অসত্যলৈ ৰূপান্তৰিত হব। তোমাৰ মধুসূদনৰ চক্ৰান্ত সত্য পালনৰ অৰ্থে এই কৰ্ণই কুৰুক্ষেত্ৰত তেওঁৰ জীৱনৰ আহুতি দিব। আৰু ভৱিষ্যতত যেতিয়া ইতিহাস ৰচনা হব, তেতিয়া মানুহে এই ইতিহাস পাঠ কৰি তোমাৰ মধুসূদনক কি কব জানা? কব ঠিক মধুসূদন, মাজা ধৰি আহিব।
মুখতে আকৌ বাজি উঠিবৰ বাধ্য নিৰাদিত হ'ব শ্ৰীকৃষ্ণৰ পাঞ্চজন্য গানটো আৰম্ভ কৰিলে কুৰুক্ষেত্ৰত আকৌ মহাৰণ এইবাৰ নায়ক মই মোৰ ৰথৰ শীৰ্ষত তোমাৰ আশীৰ্বাদৰ হাত প্ৰসাৰিত কৰি ৰাখা দিনকৰ মোৰ অস্ত্ৰ তুমি তোমাৰ তত্ত্ব শিখাৰে আবিৰ্ভাৱ হবা দেৱ কৰ্ণ কোন কোন তুমি এই সন্ধিয়া ছয়মাহ পোহৰত এই নদীৰ তীৰত কি বিচাৰি আহিছা ভাগ্যৰ দুখত আজি মই তোমাৰ বাবে অপৰিচিতা কিন্তু বৎস মই যে তোমাৰ ওচৰলৈকে আহিছো মোৰ ওচৰলৈ কোৱাই তোমাৰ কিবা প্ৰয়োজন তুমি মোক আই বুলি সম্বোধন কৰিছা কিন্তু তোমাক পুত্ৰ বুলি সম্বোধন কৰাৰ পৰা মই যে চিৰবঞ্চিত বৎস কিয় আই ধৰিবা মই তোমাৰে পুত্ৰ কোৱাই কি তোমাৰ পৰিচয় মই কুন্তি কি পাণ্ডৱ জন্মে তুমি নাযাবা বাছা এয়াই মোৰ সম্পূৰ্ণ পৰিচয় নহয় যদি আৰু কিবা পৰিচয় আছে অকলে ব্যক্ত কৰা নহলে এই মুহূৰ্তত পাণ্ডৱ জননীৰ লগত মোৰ বাৰ্তালাপ নীতি বিৰুদ্ধ সেই পৰিচয় প্ৰকাশ হলে ভূমিকম্পত ধৰিত্ৰী চৌচিৰ হব সাগৰত ধুমুহাই প্ৰলয়ৰ সৃষ্টি কৰিব আকাশত সশব্দে বজ্ৰই হুংকাৰ কৰিব তেন্তে তোমাৰ সেই পৰিচয় গোপন হৈ থাকক এতিয়া কোৱা মোৰ ওচৰলৈ অহাৰ উদ্দেশ্য ভিক্ষা বিচাৰি আহিছো পুত্ৰ ভিক্ষা পাণ্ডৱ জননী আহিছে পাণ্ডৱৰ চিৰগুৰি কৰ্ণৰ ওচৰত ভিক্ষা বিচাৰি ৰাজমাতা আহিছে ভিক্ষুকৰ পৰা ভিক্ষা আশা কৰি তুমি মোক ব্যংগ কৰিছা নেকি তথাপিও কোৱা পাণ্ডৱ জননী প্ৰাৰ্থীয়ে যি বিচাৰে তাকে দান কৰিবলৈ মই যে প্ৰতিজ্ঞাবদ্ধ ধৰ্মৰ বাহিৰে তুমি যি বিচাৰা তোমাৰ চৰণত মই কম কৰিম মই তোমাক উভতাই নিবলৈ আহিছো কৰ্ণ মোক উভতাই নিবলৈ আহিছা কলৈ আহে মোৰ এই অতৃপ্ত মাতৃকক্ষলৈ তোমাৰ আপোনজনৰ মাজলৈ বীৰ পঞ্চপুত্ৰৰ ভাগ্যৱতী জননী তুমি আৰু মই হীন দীন অভাগা পুত্ৰ পঞ্চ পাণ্ডৱৰ পৰম সম্পদ মাতৃস্নেহৰ অংশ মই কি অধিকাৰত দাবী কৰিম আই সেয়া যে তোমাৰ নিজৰ অধিকাৰ বাছা নিজৰ অধিকাৰ ৰাতি নিজাম হৈ আহিছে এই লজ্জাকাতৰ মুখে এখন মেটা হৈ গ'লে আগে শুনা কৰ্ণ তোমাৰ জন্মৰ সেই অজ্ঞাত কাহিনী আৰু মোৰ ঘৃণিত পৰিচয় বেয়া নহয় ফাংচন কৰিলে হয় পঞ্চলা আছে খৰচাটো কম আছে খৰচাটো কম তুমি মোৰ এই গৰ্ভজাত সন্তান শান্ত হোৱা পাণ্ডৱ জননী এই কাহিনী মই শ্ৰীকৃষ্ণৰ পৰা শুনিছো তেওঁ বিশ্বাস তেতিয়াও কৰা নাই শ্ৰীকৃষ্ণ কপট তেওঁৰ পক্ষে প্ৰতাৰণা সম্ভৱ কিন্তু তুমি যে ধৰ্মৰাজৰ জননী স্বাৰ্থ বৃদ্ধিৰ বাবে এই প্ৰবঞ্চনা তোমাৰ শোভা নাপায় প্ৰবঞ্চনা নহয় পুত্ৰ প্ৰতাৰণাও নহয় বিশ্বাস কৰা মই তোমাৰ জন্মদাত্ৰী জননী আৰু তোমাৰ পিতৃ হৈছে সৌগগনত চিৰ উদ্ভাসিত সূৰ্যদেৱ দিনকৰ সূৰ্য কৰ্ণ তুমি শুদ্ধ পুত্ৰ নহয় তুমি যে সূৰ্য পুত্ৰ তুমি এই অভাগিনী কুন্তীৰ জ্যেষ্ঠ পুত্ৰ বচা এতিয়াও বিশ্বাস হোৱা নাই মোৰ মিথ্যা ভাগিনী নহয় কৰ্ণ নহয় মিথ্যা ভাষিনী নোহোৱা তুমি কিন্তু তুমি ৰহস্যময়ী ৰাক্ষসী লজ্জাহীনা পাষাণী তুমি কাইলৈ প্ৰত্যুত হ'ব মোৰ জীৱনৰ আকাংক্ষিত মহাৰম আৰু এই সন্ধিয়া পৰিচয় গানৰ চলেৰে তুমি আহিছা মোক হত্যা কৰিবলৈ তোমাৰ কোনো কথা কোনো দৈৱবাণী মই বিশ্বাস নকৰো মই জানো মই শুভ পুত্ৰ এই পৰিচয় হ'ল মোৰ জীৱনৰ শ্ৰেষ্ঠ গৌৰৱ নহয় পুত্ৰ এই দুৰ্বিনীক অবিশ্বাস নকৰিবা মোৰ কুমাৰী জীৱনৰ এটি মুহূৰ্তৰ ভুলৰ কাৰণেই তোমাৰ জন্ম লোকলজ্জাৰ ভাৰত মই তোমাক নদীৰ সোঁতত উটুৱাই দিছিলো এটি অবোধ অজ্ঞান নিৰপৰাধী শিশুক নদীৰ সোঁতত উটুৱাই দিব পাৰি তোমাক এবাৰ বুকু কপা নাছিল কৰ্ণ উটুৱাই কিয় দিছিলা মাতৃ লোকলজ্জাৰ পৰা পৰিত্ৰাণ পাবলৈ সেই শিশুক জন্মৰ লগে হত্যা নকৰে কিয় তেতিয়াও সেই শিশুক আৰু ঘৃণাৰ পাত্ৰ নহলেহেঁতেন কোৱাচোন মৰাই
নদীত বিসর্জনের সময়ত জানলে কি হয়ে তোমার সাই কাঁদে ওঠার নাছিল একবার সকল যেন তোমার সকল করে নিগুণ করে নাছিল কি হইল তোমার আজি আর একই মত নাই কেন জানো তোমার অশ্রু একটা তোমার সেই ভদ্রভাগ্যর কবার নিশ্চয় পড়েছিল তবে তার চিরজীবন যাত্রা পথ ইমান পিছল ইমান দুর্গম হল কেন করে কমলা তুমি মোক তিৰস্কাৰ কৰা পুত্ৰ আজি কেৱল এই তিৰস্কাৰে মোৰ একমাত্ৰ প্ৰাপ্য শিশুর সম্বল হল মাত্র চকুর আশ্রয় হল দুর্ভাগ্যর বিক্ষুব্ধ তরঙ্গ নিয়তে তাকে টানিয়ে নিয়ে হাতত অস্ত্র তুলে দ্বিতীয় করালে সহোদর ভাতৃর সম্মুখ শত্রুর দিশত কি চমৎকার ভাগ্য মোৰ আই আৰু এই সকলো তোমাৰ এই দান জননী সেই তিৰস্কাৰ কিয় তুমি মোৰ নমস্কাৰ গ্ৰহণ কৰা এবাৰ মাত্ৰ উভতি অহা মাতৃৰ কোলালৈ কৰ্ণ তোমাৰ সকলো অশ্ৰু মই মচি দিম মোৰ মমতাৰ আঁচলেৰে এতিয়া আৰু সম্ভৱ নহয় আই জন্মক্ষণত যি সম্পদৰ পৰা মোক বঞ্চিত কৰিলা আজি সেই সম্পদ মোক উভতাই দিয়া তোমাৰ সাধ্যাতীত আই সাধ্যাতীত নহয় পুত্ৰ মই যদি কওঁ যুধিষ্ঠিৰে তোমাক জ্যেষ্ঠ বুলি মানি লৈ সিংহাসন এৰি দিব বিদুৰৰে তোমাৰ শিৰৰ ওপৰত ধৰিব ৰাজছত্ৰ অৰ্জুন হ'ব তোমাৰ ৰথৰ সাৰথি নকুল সহদেৱ হ'ব তোমাৰ অনুগত অনুচৰ ইমান প্ৰলোভন মোক নেদেখুৱাই মই যে মাত হৈ যাম মই যে দুৰ্যোধনৰ ওচৰত সত্যবদ্ধ পঞ্চপাণ্ডৱক হত্যা কৰিম নতুবা কুৰুক্ষেত্ৰত মৃত্যুবৰণ কৰিম এই মোৰ পণ তুমি সঁচাকৈ তোমাৰ কনিষ্ঠ সহোদৰ হ'ব হত্যা কৰিবা কৰ্ণ এতিয়া বুজিছো আই কিয় তুমি আজি মোৰ ওচৰলৈ দৌৰি আহিছা মোৰ বাবে তোমাৰ অন্তৰত বিন্দু মাত্ৰ মমতা নাই তুমি আহিছা কৰ্ণৰ সংহাৰৰ পৰা তোমাৰ পঞ্চপুত্ৰৰ জীৱন ৰক্ষাৰ হেতু পঞ্চপুত্ৰৰ জননী তুমি চিৰদিন পঞ্চপুত্ৰৰ জনে হৈ থাকিবা কাইলৈ কুৰুক্ষেত্ৰত হয় কৰ্ণ নহয় অৰ্জুন এই দুজনৰ এজনে পৃথিৱীৰ পৰা চিৰ বিদায় ল'ব লাগিব কৰ্ণ ভয় নকৰিবা মাতৃ মৃত্যু এই কৰ্ণৰেই হ'ব চিৰজীৱন যাক মই প্ৰতিদ্বন্দ্বী বুলি ভাবি আহিছিলো আজি জানিলো তেওঁ মোৰ সহোদৰ ভাই সেয়ে জ্যেষ্ঠ কনিষ্ঠৰ বুকুত অস্ত্ৰাঘাত মই কৰিব নোৱাৰো কৰ্ণ তোমাৰ জ্যেষ্ঠ পুত্ৰৰ মৰ্যাদা ৰক্ষা কৰিবলৈ মই হাঁহি হাঁহি মোৰ ভাতৃৰ অস্ত্ৰাঘাতত প্ৰাণ বিসৰ্জন দিম সন্তান হৈ মাতৃৰ বুকুত আশ্ৰয় ল'বলৈ নাপালো মোৰ দুৰ্ভাগ্য তুমি ক্ষমা কৰা নাই ক্ষমা কৰা ক্ষমা কৰা পুত্ৰ বুলি মাজে
রথচক্র গ্রাস করছে ক্ষুধাতুর বকুন্ধরায় স্মৃতির মনে কোথার প্রায় লুপ্ত হয়ে গেছে এক এক অমরস্ত্র গুরু পরশুরাম আর ঋষিবর অভিশাপ পরবর্তী হয়েছে কর্ণক সহায় করবে যে কোন নাই কোন আশা এই পৃথিবীর কোন আশা হে হতভাগ্যের বন্ধু মুখ সাহায্য লাগে মাথায় খনি রথর মাঝে যে অস্ত্রের প্রয়োজন মোর কোন কাছে কর্ণ নারায়ণ কোন কাছে এটা মৃগন্দ নাশ গৌরা ধনঞ্জয় রথই কর্ণ বোধ করা লগ্ন আজি তোমার হাতর মুঠি গুরু পরশুরাম এবার সোয়া তোমার প্রিয় ঈশ্বরী করুণ অবস্থা অর্জুন আগ্রহী হয়েছে অর্জুন পাহাড় স্বয়ং ভগবান নারায়ণ সারথি পাথর একটি ভার মাত্র একটি বার মোর মস্তিষ্ক রেহাই দিয়া পাহাড়ের গর্ভর করা একটি বার মাত্র অস্ত্র প্রয়োগ করার অবকাশ দিয়ে গুরুদেব কি উৎপাত তোমার গান্ধীর একজন নিষ্ক্রিয় খেলা কর্ণ সংহারের এই উপযুক্ত সুযোগ পাত্র তুমি বীর তুমি ক্ষত্রিয় সোয়া তোমার ধর্মঘাতী কর্ম রথহীন অস্ত্রহীন নিরস্ত্র উপর আক্রমণ ক্ষত্রিয় ধর্ম নয় কর্ণ তোমার আজি ধর্মের কথা মনে করে অন্তত করি আজ তুমি ধর্ম দোহাই দিছা